2019 চনৰ মানৰ পৰাই আমি চৰকাৰৰ লগত যোগাযোগত আছিলোঁ। তেতিয়াৰ পৰাই আমি মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতেও আমি বহুবাৰ সাক্ষাৎ কৰিছোঁ। তেওঁ আমাক বহুতখিনি সহায় সহযোগ আগবঢ়াই আহিছে। আমি 2019 চনতে এই সেৱাটো নতুনকৈ নিবিদা লাভ কৰিছিলে বৰ্তমান পৰিচালিত হৈ থকা কোম্পানী EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচে। আৰু 2023 চনৰ 23-24 চনত তেওঁলোকৰ নিবিদাটো শেষ হৈছিলে। 5 বছৰৰ কাৰণে তেওঁলোকে পাইছিলে, নিবিদাটো শেষ হৈছিলে। আৰু শেষ হোৱাৰ পাছত আমাৰ মনত শংকা আছিলে যে নিবিদা যদি বেলেগ কোম্পানীয়ে হওক বা এই কোম্পানীটোৱে পায়, তেতিয়াহ'লে আমি যিহেতুকে 5 বছৰ কণ্ট্ৰেক্টচুৱেলত চাকৰি কৰি আছিলোঁ, আমাৰ কৰ্মচাৰীসকল সুৰক্ষিত হ'ব নাই। যিহেতুকে আমি 2008 চনৰ পৰাই এই সেৱাটোৰ লগত জড়িত হৈ আছোঁ আৰু ইতিমধ্যে আমি 13-14 বছৰ এই সেৱাটোত আমি প্ৰদান কৰিছোঁ। গতিকে আমাৰ সকলোৰে এটাই আশা যে আমি এই সেৱাটোৰ লগত জড়িত হৈ থাকিব বিচাৰোঁ। আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাই আছিলোঁ যে আমাৰ কোম্পানী যিয়ে নহওক, আমাৰ কিন্তু চাকৰিসমূহ থাকিব লাগে। আমাৰ এজনো কৰ্মচাৰী যাতে এই সেৱাটোৰ পৰা বঞ্চিত হ'ব নালাগে। আমাৰ যি দৰমহা, সেই দৰমহাটো আমি খুব কম পাইছিলোঁ আৰু সেই ক্ষেত্ৰতো আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰি আহিছিলোঁ যে আমাৰ দৰমহা অলপ বৃদ্ধি কৰিব লাগে। সঁচাকৈ তেওঁক আমি ধন্যবাদ দিব লাগিব, কাৰণ তেওঁ আমাক যি হিচাপে তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আজিলৈকে, তেওঁ কিন্তু কেৱল মুখেৰে প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই, তেওঁ লিখিতভাৱেও প্ৰদান কৰি আমাক দেখুৱাইছে। গতিকে যিটো আমাৰ টেণ্ডাৰ পেপাৰ উলিয়াইছে, টেণ্ডাৰ পেপাৰটো আপোনালোকৰ 17/8/2024 প্ৰকাশ পাইছে। নটিচ ইনভাইটিং টেণ্ডাৰ ফৰ অপাৰেশ্যন এণ্ড মেইনটেনেন্স অফ মৃত্যুঞ্জয় 108 এম্বুলেন্স আণ্ডাৰ নেশ্যনেল ছাৰ্ভিচ অফ NSM আছাম। এইখন আমাৰ দাবীসমূহৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আমাৰ কিছু সংখ্যক দাবী টেণ্ডাৰ পেপাৰত কিন্তু ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে। ইয়াৰলি ইনক্ৰিমেণ্ট শব্দটো যিহেতুকে এইবাৰ টেণ্ডাৰ পেপাৰত তেওঁলোকে ভৰাইছে, কিন্তু এই ক্ষেত্ৰত আমি ক্লিয়াৰ হ'ব বিচাৰিছোঁ যে ইয়াৰলি ইনক্ৰিমেণ্টটো আমি VDA যিহেতুকে লাভ কৰোঁ, কাৰণ আমি কোম্পানীৰ ফালৰ পৰা আমি সময়ে সময়ে শুনিবলৈ পাওঁ যে ইয়াৰলি ইনক্ৰিমেণ্ট সেইসকলে পাব যিসকলে VDA নাপায়। গতিকে আজি আমি সেই কথাটো চৰকাৰক স্পষ্টভাৱে জনাই দিবৰ কাৰণে কোম্পানীক আমি অনুৰোধ জনাম যে কৰ্মচাৰীসকল আমি কোম্পানীৰ কৰ্মচাৰী, গতিকে কোম্পানীৰ ফালৰ পৰা আমাক বছৰেকত কিবা এটা দিয়াটো আমি উচিত বুলি আমি অনুভৱ কৰোঁ। ৰক্ষা কৰি মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ টেণ্ডাৰ পেপাৰত উল্লেখ কৰিছে যে যদি এজন কৰ্মচাৰী চাকৰি জীৱনত মৃত্যু হয়, তেনেহ'লে তেখেতে মিনিমাম 10 লাখ টকা বীমাৰ পৰা লাভ কৰিব। তেওঁ ডিউটিত নাথাকিলেও যদি তেওঁ চাকৰি অৱস্থাত যদি মৃত্যু হয় 10 লাখ টকা দিব। আৰু যদি কৰ্মচাৰীজন অফ ডিউটিত থাকি আঘাতপ্ৰাপ্ত হৈ চিৰদিনৰভাৱে কৰ্ম সংস্থাপন হেৰুৱাব লগা হয়, তেতিয়াহ'লে তেওঁক 5 লাখ টকা প্ৰদান কৰিব। আৰু অন ডিউটিত ডেথ হ'লে মানে 20 লাখ টকা তেওঁ প্ৰদান কৰিব। আৰু অন ডিউটিত যদি ইনজুৰ্ড হয়, তেতিয়াহ'লে তেওঁক 10 লাখ টকা প্ৰদান কৰিব বুলি এইবাৰ টেণ্ডাৰ পেপাৰত লিপিবদ্ধ কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিবই লাগিব, যিহেতুকে আমাৰ কথাসমূহ তেওঁ গুৰুত্ব সহকাৰে লৈ এইখিনি বস্তু লিখিত আকাৰত এইবাৰ টেণ্ডাৰ পেপাৰত উল্লেখ কৰিছে। আৰু লগতে কৰ্মচাৰীসকলৰ শংকা হৈছিলে যে কোম্পানীয়ে যিহেতুকে আমাক যিটো চেলাৰী দি ৰাখিছে, সেই চেলাৰীটো প্ৰকৃততে চৰকাৰে গম পায় নে নাপায়। পেপাৰত সেইটো পইণ্টটো তেওঁলোকে লিখিছে যে ছাৰ্ভিচ প্ৰভাইডাৰ শ্বেল ছাবমিট এমপ্লয়ী চেলাৰী শ্লিপ, PF ষ্টেটমেণ্ট etc. টু গভ ফৰ মন্থলি ভেৰিফিকেশ্যন। খালি এইখিনিতে আমাৰ আৰু এটা অনুৰোধ থাকিব। অনুৰোধটো হৈছে যে কোম্পানীয়ে যিহেতুকে চেলাৰী শ্লিপ যি মানুহে চেলাৰী বেছিকৈ পায়, সেই চেলাৰী শ্লিপখন যাতে ছাবমিট নকৰে, জুনিয়ৰজনৰ চেলাৰী শ্লিপখনো যাতে ছাবমিট কৰে, প্ৰথমৰ পৰা কিমান দিয়ে সেইখিনি কথাও যাতে তেওঁলোকে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে লক্ষ্য ৰাখে, তাৰ প্ৰতি অনুৰোধ ৰাখিছোঁ। আমি অনুৰোধ ৰাখিছোঁ যে ছিনিয়ৰ আৰু জুনিয়ৰ এই দুটা ভাগত যাতে দৰমহাৰ যিটো শিতান, সেই দৰমহাটো শিতানটো যাতে অলপ পৃথক হয়। কাৰণ এজন 15 বছৰ কৰা মানুহ আৰু এজন 6 মাহ কৰি অহা মানুহে সমান দৰমহা পোৱাৰ ক্ষেত্ৰত, আমাৰ দৰমহা বেছিকৈ পোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, কিন্তু ছিনিয়ৰ বেচিছত অকণমান হ'লেও যাতে দৰমহাটো পৃথক হয়, তাৰ আমি অনুৰোধ ৰাখিছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে যি আমাৰ বিভাগীয় যি শীৰ্ষ বিষয়াসকল আছে, যিসকলে আমাৰ ভৱিষ্যত নিৰূপণ কৰিব, তো তেখেতলোকলৈও আমাৰ অনুৰোধ থাকিব যাতে আমাৰ যিসকল অসমীয়া যুৱক যুৱতী যি ইয়াত নিযুক্তি হৈ আছে 108 সেৱাত, তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰাৰ ক্ষেত্ৰত বা ভৱিষ্যত নিৰাপত্তা কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ শীৰ্ষ বিষয়াসকলে অকণমান চিন্তা চৰ্চা কৰিব আৰু আমাৰ সিদ্ধান্তবোৰ দিয়াৰ আগমুহূৰ্তত
আমাৰ কৰ্মচাৰীসকলে যিখিনি আমাৰ অভাৱ অভিযোগ আমি ছাবমিট কৰিছিলোঁ সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰি শীৰ্ষ বিষয়াসকলে অসম চৰকাৰক ছাবমিট কৰাৰ আগমুহূৰ্তত যাতে আমাৰ কৰ্মচাৰীসকলৰ মনৰ যিখিনি কথা আমি কেনেধৰণে কি কৰিব বিচাৰিছোঁ, আমাৰ মনত কি প্ৰশ্ন আছে, কেনেকৈ আমি সমাধান কৰিব বিচাৰিছোঁ, এই কথাখিনি যাতে অলপ বুজ ল'বৰ কাৰণে চেষ্টা কৰে। আমি আপোনালোকৰ মাধ্যমৰ যোগেদিও সেই বিভাগীয় কৰ্তৃপক্ষ শীৰ্ষ বিষয়াসকলক আমি অনুৰোধ জনাইছোঁ। এখন টেণ্ডাৰ পেপাৰ, ইয়াৰ পিছত হ'ব MOU, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, এখন চুক্তি হ'ব। সেই চুক্তিখন কৰাৰ আগমুহূৰ্তত আমি মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্যমন্ত্ৰী মহোদয় আৰু পৰিয়াল কল্যাণ বিভাগৰ স্বাস্থ্যৰ শীৰ্ষতম বিষয়াসকলক আমি অনুৰোধ জনাইছোঁ যে এই চুক্তিখন কৰাৰ আগমুহূৰ্তত যিহেতুকে এই ক্লজটো ভৰোৱা হৈছে, এই ক্লজটোৰ আমি উঠাই দিবলৈ কোৱা নাই, যাতে ভৱিষ্যত আমাৰ সুৰক্ষিত হয়। আমি যাতে কোম্পানীটোৱে দৰমহা বঢ়োৱাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন সুবিধা দিয়াৰ ক্ষেত্ৰতে হওক যাতে পিছ পৰি ৰ'ব লগা নহয় বা কোম্পানী যাতে নিজৰ কথাত অটল থাকে, এই কথাখিনি আমি যদি ধুনীয়াকৈ লিপিবদ্ধ কৰি পেলানি আমি এতিয়াই যদি ঠিক কৰি ল'ব পাৰোঁ বা মেমৰেণ্ডামত যদি আমি MOUত যদি আমি অন্তৰ্ভুক্ত কৰাই ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ কৰ্মচাৰীসকল আগন্তুক 5 বছৰলৈকে সুৰক্ষিত হৈ থাকিব বুলি আমি গোটেই কথাখিনি যেতিয়া আমাৰ টেণ্ডাৰ চূড়ান্ত হ'ব, যি কোম্পানীয়ে যেতিয়া পাব, সেই কোম্পানীটোৰ লগত আমাক এখন আলোচনা আমাক মিলিত কৰাম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈছে। গতিকে আমি সেই মিটিংখনৰ কাৰণে খুব আগ্ৰহেৰে আমি বাট চাই আছোঁ। আমি আশা ৰাখিছোঁ খুব সোনকালে আমাৰ লগত টেণ্ডাৰটো চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰি আমাৰ সেই মিটিংখন CM ছাৰে আমাক উপহাৰ দিব। আমাৰ সকলোৰে, আমাৰ 3000 কৰ্মচাৰীৰ আমাৰ এটাই দাবী, প্ৰথম কথা যে আমি যেনেকৈ কাম কৰি আছোঁ এম্বুলেন্সসমূহত দিনে ৰাতিয়ে, সেই হিচাপে আমাৰ দৰমহাটো আমি খুব কমেই পাই আছোঁ। আৰু যিহেতুকে 5 বছৰৰ কাৰণে টেণ্ডাৰ মুডত আছে, সেইখিনি আমিও বুজি পাওঁ যে হঠাতে দৰমহাটো বঢ়াই দিব নোৱাৰে। কিন্তু আমি যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি আহ্বান জনাই আছিলোঁ দৰমহাৰ ক্ষেত্ৰত, আৰু সেই হিচাপে তেওঁ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে দৰমহাটো তেওঁলোকে বঢ়াব, নতুন টেণ্ডাৰত বঢ়াব। গতিকে আজি আমাৰ শেষ পৰ্যায় টেণ্ডাৰৰ এক্সটেনশ্যন মোডো শেষ হ'ব 31 তাৰিখে। গতিকে আমি বহু আশাৰে ৰখি আছোঁ বা আমাৰ কৰ্মচাৰীসকল ৰখি আছে যে আমাৰ দৰমহা বাঢ়িব। গতিকে সেয়েহে আমাৰ প্ৰথম কথা হ'ল দৰমহা বঢ়াৰ ক্ষেত্ৰত আমি প্ৰথমেই মুখ্যমন্ত্ৰী মহোদয়ক ইমান আমি বছৰ হিচাপে ৰখি আছোঁ দৰমহা বাঢ়িবকে। গতিকে আমাৰ নিবিদাটো শেষ হৈছে, আমাৰ যিটো এক্সটেনশ্যন সেইটো শেষ হৈছে। গতিকে আমি আশা ৰাখিছোঁ আমাক 1 এপ্ৰিলৰ পৰা আমাৰ যি দৰমহা বৃদ্ধিৰ কথাটো মুখ্যমন্ত্ৰী মহোদয়ে আমাক বাৰম্বাৰ কৈ আহিছে, সেই কথাটো আমাৰ কাৰ্যকৰী হ'ব লাগে। আৰু নিবিদাত উল্লেখ থকা যিবোৰ দফা আছে সেই দফাবিলাক আমাৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কাৰ্যকৰীতা হ'ব লাগে, এইটো প্ৰথম কথা। আৰু দ্বিতীয় কথা, মুখ্যমন্ত্ৰী মহোদয়ে আমাক বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যে চূড়ান্ত যেতিয়া আমাৰ টেণ্ডাৰৰ এক্সটেনশ্যন শেষ হ'ব, যেতিয়া চূড়ান্ত সিদ্ধান্ত হ'ব, ফলাফল হ'ব, তেতিয়া আমাৰ কৰ্মচাৰীসকলক, আমাৰ ইউনিয়নৰ কৰ্মচাৰীসকলক লগত লৈ তেওঁ এখন আলোচনাত মিলিত কৰাব। আৰু সেই আলোচনাখনত আমি খুব আশাৰে অংশগ্ৰহণ কৰিবলৈ আমাৰ সকলো কৰ্মচাৰী অপেক্ষা কৰি আছে। গতিকে আমি অনুৰোধ জনাম যে সেই আলোচনাখন মুখ্যমন্ত্ৰী মহোদয়ে যিমান পাৰে সোনকালে আমাক এই আলোচনাখন অনুষ্ঠিত কৰি আমাৰ মনৰ কথাবিলাক জানি বুজি আমাৰ যি সমস্যা, এই সকলো আমাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ বলিষ্ঠ হস্তক্ষেপ গ্ৰহণ কৰে আৰু আমাৰ পৰিয়াললৈ হাঁহি বিৰিঙাবলৈ তেওঁ যাতে আমাক প্ৰদান কৰে, আমি তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পাছতে আমাৰ 3 নম্বৰ দাবী হিচাপে আমি ৰাখিছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ, যিহেতুকে তেওঁ কালি এখন সভাত যিহেতুকে পৰিয়াল আৰু স্বাস্থ্য কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকলক লৈ আলোচনা কৰি আমাৰো 108 কৰ্মচাৰীসকলৰ সমস্যাসমূহ বুজ ল'বলৈ তেওঁলোকক নিৰ্দেশ প্ৰদান কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ পৰিয়াল আৰু স্বাস্থ্য কল্যাণ বিভাগ তথা NRCM বিভাগক আমি অনুৰোধ জনাম যে আপোনালোকে আমাৰ সমস্যাসমূহ পৰ্যালোচনা কৰাৰ আগমুহূৰ্তত আমাকো যাতে মনৰ কথাবিলাক ক'বৰ কাৰণে আমাক অকণমান সুবিধা প্ৰদান কৰে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি কাটৰে অনুৰোধ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ, আমি আশা কৰিছোঁ তেওঁলোকে আমাৰ এই দাবীসমূহক নিশ্চয় তেওঁলোকে যোগাত্মক দিশ তেওঁলোকে দাঙি ধৰিব আৰু আমাৰ সমস্যাবোৰ পেলাব।
দাবী হবে মানি লোৱাৰ আমি এতিয়ালৈকে কোনো দেখা নাই, যিহেতুকে আমাক মুখ্যমন্ত্ৰীয়ে যেনেদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে তেনেদৰে তেওঁ লিখিতভাৱে আমাৰ টেণ্ডাৰ পেপাৰত ইতিমধ্যেই তেওঁলোকে সেইখিনি আমাক প্ৰমাণ হিচাপে দিছে। গতিকে আৰু তেওঁ আমাক বাৰম্বাৰ এইটো কথা কৈও আছে যে তোমালোকে ছাৰ্ভিচটো ভালকে কৰি থাকা, মই তোমালোকৰ কাৰণে সদায় আছো আৰু মই তোমালোকক নিশ্চয় সহায় কৰিম। আৰু সেইটো অকল এবাৰ নহয় দুবাৰ নহয় বহুতবাৰ কৈছে, ৰাজহুৱা স্থানত কৈছে, তেওঁ নিজে মাতি আনিও কৈছে। গতিকে আমি নিশ্চিত আমি বেলেগ আৰু ষ্টেপ আমি গ্ৰহণ কৰিব লগা নালাগে, কাৰণ আমাক মুখ্যমন্ত্ৰী মহোদয় ইমানখিনিলৈকে এটা পৰ্যায়লৈ নিছেই আৰু আজি কালিও দেখিছো এটা মজিয়ালে আমাৰ সমস্যাখিনি তেওঁ কনভাৰ্ট কৰিছে। গতিকে আমি আশাবাদী আমি খুব সোনকালে আমি ইয়াৰ উত্তৰ পাম। আৰু যিহেতুকে আমাৰ কৰ্মচাৰীসকলে আমাৰ যিখিনি কষ্ট সেই কষ্টখিনি যেনেধৰণে কৰি আছে আৰু ভগৱানেও তেখেতলোকৰ ওপৰত কৃপা দৃষ্টি ধৰি দিব, গতিকে আমি আশাবাদী যে আমাৰ এইখিনি সমস্যা খুব সোনকালে সমাধান হ'বলৈ গৈ আছে। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।